কমল লোচন ধ্যান ভৈলা পাছে এৰা কৰিলনত সেৱা হবে পৰিধৰণীত পাছে যেন কথা ভৈলা শুনা পৰিহৃত মহাজ্ঞানী গণ যত দিগম্বৰ দেশ দেখাই বাক প্ৰতিতান পথ উপদেশ নামতৰি শোভদেৱ মাধৱ কলা নাভিৰ গৃহত আখি জনম ভিলা ধ্ৰজ ব্ৰজং কুশে অঙ্কিত পদ তল ঈশ্বৰৰ চিহ্ন যত আশ্ৰয় সকল মহান্ত মূৰ্তি শুদ্ধ ময় কলে পৰম সুহৃদ ভৈলা সমস্ত লোকৰ সমস্ত গুণতে শ্ৰেষ্ঠ ভৈলা যি কাৰণে নামতৰি শোভদেৱ থৈলা দ্বিজ গণে হেন শুনিবা খবৰ ক্ৰোধ ভৈলা জাত মুত কৰি শ্ৰেষ্ঠ ভৈলা ইহাৰ প্ৰতাপ ইহাৰ ৰাজত নক ৰিবুবৰিখন দেখো কেন মতে ইটো ৰাখে প্ৰজাগণ হেন মতে বৃষ্টি নকৰিলা পূৰণ দৰ মিলিল দুৰ্ভিক্ষ আদি লোক ক্ষয়
কৃষ্ণ এইখিনিলৈকে পৰীক্ষিতক সুখদেৱে এই কাহিনীটো কৈ আছে। এইটো কিমান তাৎপৰ্য, আমাৰ কাৰণে কিমান প্ৰয়োজনীয়, এই কথা আমি অনুভৱ কৰিব লাগিব। আৰু খন্তেক পিছতে আমাৰ ছেদ পৰিব। ছেদতে আজি আমি আমাৰ ব্যাখ্যাৰ আসনৰ পৰা আমি অব্যাহতি ল'ব লাগিব, যিহেতু মই যাবগৈ লাগিব। গতিকে এইখিনিলৈকে আপোনালোকে অকণমান মনোযোগেৰে শুনিবৰ কাৰণে আহ্বান জনালোঁ। এতিয়া ভগৱন্তই শ্ৰীমুখেদি ক'লে যে তোমালোকৰ বাক্য ৰাখি মই নাভিৰ ঔৰসে কলাৰূপে মই জন্ম ল'ম, অৰ্থাৎ মই তেওঁৰ পুত্ৰ হিচাপে জন্ম ল'ম। এই বাক্য শুনাৰ লগে লগে ৰজা ৰাণী আনন্দত উৎফুল্লিত হ'ল আৰু ভকতসকলৰ সমন্বিতে তেওঁক নমস্কাৰ জনাই মানে ঊৰ্ধ্ববাহু হৈ চাই আছে। ঊৰ্ধ্ব দৃষ্টি সমস্ত সমাজে চাই আছে, ভগৱানৰ মুখলৈ চাই আছে। কমল লোচন অন্তৰ ধ্যান ভৈলা পাছে। লগে লগে কথা দিয়াৰ পিছতেই ভগৱন্ত তেওঁলোকৰ মাজৰ পৰা অন্তৰ্ধান হ'ল। পৰিলন্ত সেৱা সবে পৰিধৰণিত পাছে যেন কথা ভৈলা শুনা পৰীক্ষিত। তেওঁলোকে সকলোৱে ধৰণী মানে পৃথিৱীত পৰি সেৱা জনাই ওপৰলৈ মূৰ কৰি থকা পিছতেই যেতিয়া ভগৱন্ত অন্তৰ্ধান হ'ল, তাৰ পিছৰ কথাখিনি কি হ'ল পৰীক্ষিত তুমি শুনা। মহাজ্ঞানী গণযত দিগম্বৰ বেশ দেখাইবাক প্ৰতিতান পথ উপদেশ। নামত ঋষভদেৱ মাধৱৰ কলা নাভিৰ গৃহত আহি জনম লভিলা। যে ভগৱন্তই নাভিৰ ঔৰসে ঋষভ নামেৰে কলা অৱতাৰ লৈ তেওঁৰ ঔৰসে জন্ম ল'লে। কি কাৰণে? মহাজ্ঞানী গণযত দিগম্বৰ বেশ। এইটো আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা, আপোনালোকে উপলব্ধি কৰিব যে ভগৱন্তই কি কাৰণে আহিলো বুলি কৈছে। যে মহাজ্ঞানী গণৰ যি দিগম্বৰ বেশ, সেই পথটো দেখাবৰ কাৰণে তেওঁ নাভিৰ ঔৰসে ঋষভ নামেৰে পুত্ৰৰূপে জন্ম লৈছে। এতিয়া মহাজ্ঞানী গণ দিগম্বৰ বুলি কৈছে। এই দিগম্বৰৰ যদি আভিধানিক অৰ্থৰ ওপৰত আমি ব্যাখ্যা কৰোঁ, তেতিয়াহ'লে দিগম্বৰ মানে কাপোৰ নোহোৱা উলংগ অৱস্থা। যদি ভগৱানে মহাজ্ঞানী গণৰ উলংগ বেশ দেখাবৰ কাৰণে পুত্ৰৰূপে আহিছে, তেতিয়াহ'লে এই উলংগ শব্দটো যদি মানে এই দিগম্বৰটো যদি আমি উলংগ অৰ্থত ব্যৱহাৰ কৰোঁ, আমাৰ গণ্ডগোল নালাগিবনে বাৰু? লাগিব। কাৰণ মহাজ্ঞানী গণক দিগম্বৰ বুলি কৈছে, চাৰি সিদ্ধক দিগম্বৰ বুলি কৈছে, ভক্তসকলক দিগম্বৰ বুলি কৈছে, নৱসিদ্ধক দিগম্বৰ বুলি কৈছে, নাৰদক দিগম্বৰ বুলি কৈছে, সন্ত মহন্ত ভক্ত বৈষ্ণৱ এইবোৰক দিগম্বৰ আখ্যা দিছে ভাগৱতে। ইয়াৰ আচল অৰ্থটো হৈছে দিগম্বৰ শব্দটো ইয়াত মহাপুৰুষে কি অৰ্থত ব্যৱহাৰ কৰিছে সেই কথা ভগৱানে শিৱৰ আগত আগতীয়াকৈ কৈ থৈছে। কি বুলি? জ্ঞান যুগ কৰ্ম যুগ ভক্তি যুগ ছয় মহেশ্বৰ আগত কহিলা কৃপাময়। বুজিয়া ভক্তিৰ তত্ত্ব দেৱ মহেশ্বৰ হৰিক হৃদয়ে ধৰি ভৈলা দিগম্বৰ। এতে কতে হৰিৰ ভকত যিটো হয় মন তাৰ দিগম্বৰ হৈবেক নিশ্চয়। মনত ৰাখিব কথাটো। ইয়াত দিগম্বৰ শব্দটো কি অৰ্থত প্ৰয়োগ কৰিছে? যে মায়া শূন্য মন, যাৰ মনটোত কোনো মায়া নাই, আপোন পৰ চুত বৰ মতা মাইকী ধনী দুখীয়া বগা কলা, এই ভাৱটো যাৰ অন্তৰত নাই, কি ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক, বাল্যই হওক বৃদ্ধই হওক, সেইজন দিগম্বৰ। মনত ৰাখিব কথাটো। দিগম্বৰ অৰ্থাৎ মনৰ মায়া শূন্যতা অৱস্থাটোক বুজাইছে। আপোনাৰ যেতিয়া জ্ঞান পূৰ্ণ হ'ব, আপোনাৰ মায়া ভাৱ নাইকিয়া হৈ যাব। মায়াকো দহিয়া কৰৈ নিৰ্জান হৈ যাব, আপোনাৰ মায়া নাইকিয়া হৈ যাব। আপোনাৰ কি হ'ব? আত্মবোধ হৈ যাব।
তেতিয়া আপুনি আত্মাবোধ আত্মা দৃষ্টিহে মানুহক চাব, দেহ দৃষ্টিৰে নাচায়। কিন্তু যেতিয়ালৈকে আপোনাৰ আধ্যাত্মিক জ্ঞানটো নহয় তেতিয়ালৈকে মানুহে দেহ দৃষ্টিৰে চাই থাকে। সেইখিনি মানুহৰ স্বভাৱটো হেনুক দেখি ৰান্ধে বাঢ়ে, হেনুক দেখি দুৱাৰ মৰা স্বভাৱটো থাকিব। আপোনালোকৰ কাৰোবাৰ আছে যদি আজি এৰিব দেই সেইটো স্বভাৱ। কৰিব পাৰিব কিন্তু অহা যোৱা কৰি থাকিব লাগিব, ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰে। মায়া ভাৱ সেইটো, দেহ ভাৱ মানে মায়া ভাৱ। দেহ আজি আছে কাইলৈ নাই, আপোনাৰ ধন ঐশ্বৰ্য সম্পত্তি বিদ্যা আজি আছে কাইলৈ নাই, এইবোৰ মায়া। গতিকে মায়া ধৰ্ম লৈ যাতে ঈশ্বৰত ভক্তি কৰিব লগা নহয় তাৰ কাৰণে আমি সজাগ হ'ব লাগিব। ইয়াৰ পিছৰ অধ্যায়ত এটা কথা মই প্ৰাসংগিকতাত আনিছো। এই ঋষভে 100টা পুত্ৰ জন্ম হ'ল। তেওঁ আটাইতকৈ ডাঙৰজনৰ নাম ভৰত। ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ। 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ। গতিকে এই 100জন ল'ৰাক লৈ গৈ পেলাই এদিন ঋষভে মানে ব্ৰহ্মাৱৰ্ত, এইখিনি সামৰিম, ব্ৰহ্মাৱৰ্ত ৰাজ্যলৈ লৈ গৈছে। অৰ্থাৎ ঋষি সমস্তই য'ত ব্ৰহ্ম জ্ঞান ব্ৰহ্মৰ সম্পৰ্কে আলোচনা কৰি আছে। আজি এইখন আধ্যাত্মিকভাৱে ব্ৰহ্ম সমাজ। আজি আমি বহাৰ পৰা ঈশ্বৰৰ কথাই পাতি আছো। এইখন পুণ্যভূমি। নিশ্চয় কৰি কহো শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্য। আজি আমি যদিও বোকাবিল নামঘৰত আছো, আমাৰ বেদৰ মতে আমি আজি পুণ্যভূমিত আছো। শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। এইখন আজি দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰ হৈছে, এইখন সত্ৰ। নহং তিস্ৰামী বৈকুণ্ঠে, মই বৈকুণ্ঠত নাথাকো, যোগী নহং তিস্ৰামী বৈকুণ্ঠে যোগীনাং হৃদয়ে ন চ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিস্ৰামী নাৰ। আজি ইয়াত আমি ভগৱন্ত বিদ্যমান হৈ আছে। গতিকে এই তীৰ্থত আমি স্নান পান কৰিব লাগিব। গংগা গয়াকাশী তীৰ্থত আজি তাৰিখত গা ধুলে গাৰ মলিহে আঁতৰ হ'ব বুলি কৈছে। গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ, কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। আজি তাৰিখত কোনোবাই গংগা গয়াকাশীত গা ধুলে গাৰ মলি আঁতৰিব, মনৰ মালি আঁতৰ নহয়। কিন্তু সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে, হেন সাধু সেৱা নকৰিব কোনো নৰে। আজি ইয়ালৈ আহি সেৱা কৰাৰ লগে লগে বাহিৰ ভিতৰ দুইটা শুদ্ধ হৈ যাব। এইটো তীৰ্থতে আমি এতিয়া উঠি অহা প্ৰজন্মক স্নান পান কৰাব লাগিব। এতিয়া গংগা গয়াকাশীত গৈ গা ধুই থাকিলে কামত নহব। কাৰণ বিদুৰক উদ্দেশ্যি যুধিষ্ঠিৰে সেই কথাটো কৈছিল। প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি যেতিয়া ঘৰলৈ ঘূৰি আহিছিল, পদূলিৰ মুখতে তেওঁলোকৰ পঞ্চ পাণ্ডৱে গৈ আদৰণি জনাওঁতে যুধিষ্ঠিৰে সাৱটি ধৰি কান্দি কান্দি কৈছিল, পেহাত খুৰাদেউ তুমি অতদিন ক'ত তীৰ্থ কৰিলা, ক'ত খালা, ক'ত শুলা? মই ভাবিছো তুমি তীৰ্থ কৰি তুমি পবিত্ৰ হোৱা নাই, তুমিহে তীৰ্থক পবিত্ৰ কৰিলা। কোনো ক্ষেত্ৰত তীৰ্থভূমি এটকালে ফুৰা ভূমি, কেনমতে মিলিল আহাৰ, জানিলো তোমাকো পাই তীৰ্থেহে পবিত্ৰ ভৈলা, তীৰ্থৰেহে সাধা উপকাৰ। গতিকে তুমি তীৰ্থকহে উপকাৰ কৰিলা। কাৰণ পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থ যত, পাপে হুৱে পৰম মলিন, হৰিক হৃদয়ে লৈ ভকতে পৰশে গৈ, তেবে হুৱে পাতকৰহীন। গংগা গয়াকাশীত পাপীবিলাকে চুই দিয়াৰ লগে লগে গংগা গয়াবিলাক পাপী হৈ যায়। আৰু সেই পাপী তীৰ্থবিলাকে ভগৱন্তক প্ৰাৰ্থনা কৰে, প্ৰভু পাপীবিলাকে চুই পেলাই আমাক পাপী কৰি দিলে, এতিয়া তুমি কৃপা কৰি আমাক উদ্ধাৰ কৰা। পবিত্ৰ কৰিবে লাগি মহাতীৰ্থ জল, তীৰ্থে তীৰ্থে ফুৰে তজু ভকতসকল। গতিকে ভকতসকলে তীৰ্থত গৈ পবিত্ৰ নহয়, তীৰ্থকহে পবিত্ৰ কৰে। শংকৰদেৱে একাধিকবাৰ তীৰ্থ পৰ্যটন কৰিছে, নিজৰ শুদ্ধিতাৰ নহয়, তীৰ্থক শুদ্ধিতা কৰাৰ কাৰণে। এই কথা আমাক ভাগৱতে কৈ আছে। গতিকে সেইকাৰণে তেওঁ মহাজ্ঞানীসকলক দিগম্বৰ বেশ দেখাবৰ কাৰণে, অৰ্থাৎ আপুনি যিমানে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু হ'ব, আপুনি যিমান জ্ঞান আৰ্জন কৰিব, সিমানেই আপোনাৰ মনৰ পৰা এই উচ্চ নিচ ভাৰ আপোনপৰ ভাৱবিলাক নাইকিয়া হৈ গুচি যাব। মনটো আপোনাৰ মায়া শূন্য হৈ যাব। এই তত্ত্বটো আমি জনাতকৈ অৰ্জুনে জানিবৰ কাৰণে বিচাৰিছে। অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ,
অকাক বুলি দিগম্বৰ কেনুৱা লক্ষণ কৃপা কৰি কোৱাচোন দিগম্বৰ কাক বোলে দিগম্বৰ লক্ষণ কি অ ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় অজাক বুলি দিগম্বৰ লোৱা পৰিচয় দিগম্বৰ কাক বোলে পৰিচয়টো লোৱা চাৰিও দিশক মানিবে কয় লংকাৰ কুণ্ডল মুকুতামণি মুকুতাৰ হাৰ শূন্যক মানিব পুষ্প সুগন্ধি চন্দন মহাদিগম্বৰ তত্ত্ব কহিলো লক্ষণ পৰম ব্ৰহ্ম নাম ৰূপ কৰিব স্মৰণ ৰামকৃষ্ণ নামেকে দিগম্বৰৰ লক্ষণ অৰ্থাৎ আপুনি জীৱন্ত অৱস্থাত যিমান ঈশ্বৰৰ নাম মুক্ত মনে ল'ব পাৰে সেইটোৱে দিগম্বৰৰ লক্ষণ আমাৰ আজিৰ সমাজত এনেকুৱা বহুত মানুহ আছে মানে ডাঙৰকে মুক্ত মনে কৃষ্ণ বুলি ক'বলৈ লাজ কৰা মানুহ আছে ৰাম বুলি ক'বলৈ লাজ কৰা মানুহ আছে কাৰোবাৰ যদি সেইটো স্বভাৱ আছে আজি ইয়াতে এৰিব দেই আপুনি মানুহৰ জন্ম লৈ যদি ভগৱন্তৰ হাজাৰটা নাম যদি মুক্ত মনে উদাত্ত কণ্ঠে ল'ব নোৱাৰে লাজ মানে মায়া মায়া মানে অজ্ঞান অজ্ঞান মানে দুখ দুৰ্গতি মানুহৰ জন্ম লৈ ঈশ্বৰৰ নাম ল'বলৈ যি লাজ কৰিব ইতস্তত কৰিব অৱহেলা কৰিব এই জীৱটো দিনে দিনে দুখ দুৰ্গতি ফালে গৈ থাকিব গতিকে ঈশ্বৰৰ নাম মুক্ত মনে ল'ব পৰাজন দিগম্বৰ বুলি কৈছে যি মানুহে একদম ঈশ্বৰৰ নাম ল'বলৈ কোনো লাজ নকৰে কোনো কুণ্ঠাবোধ নকৰে কোনো ইতস্তত নকৰে সেইজন দিগম্বৰ মনত ৰাখিব কথা সেই গুণবিশিষ্ট হ'বৰ কাৰণে আমি যত্ন কৰিব লাগিব গতিকে দেখাইবাক প্ৰতিতান পথ উপদেশ নামত ঋষভ দেৱ মাধৱৰ কলা নাভিৰ গৃহত আহি জনম লভিলা ধৈৰ্য বৰ্জ অংকুশে অংকিত পদতল ঈশ্বৰৰ চিহ্ন যত আশ্ৰয়সকল ঋষভৰ গাত ভগৱানৰ যিখিনি অলংকাৰ সেইখিনি তেওঁৰ গাতো আছে মহাশান্ত মূৰ্তি শুদ্ধ ময় কলেবৰ পৰম সুহৃদ ভৈলা সমস্ত লোকৰ তেওঁ সমস্ত লোকৰে জনপ্ৰিয়তা অৰ্জন কৰিছে আপুনি সমাজখনত যিমান সৰল সহজতাৰে সৈতে আগবাঢ়ি যাব সিমানেই আপোনাক সমাজে আঁকোৱালি ল'ব গতিকে আপুনি সমাজত যিমানেই গৰ্ব অহংকাৰ কৰিব সিমানেই সমাজৰ পৰা আপুনি আঁতৰ হৈ যাব গতিকে তেওঁ অংশ অৱতাৰ ঈশ্বৰ অৱতাৰ হৈও শান্ত সুস্থ মানে শুদ্ধ কলেবৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য দেখি সকলো মানুহে তেওঁক ভাল পাবলৈ ল'লে সমস্ত গুণতে শ্ৰেষ্ঠ ভৈলা যি কাৰণে নামত ঋষভ দেৱ ভৈলা দ্বিজগণে তেওঁ সকলো গুণতে মানে পাৰ্গত কাৰণে শ্ৰেষ্ঠতাৰ কাৰণে তেওঁক ঋষভ নাম থলে হেন শুনি বাসভৰক ঊৰ্ধ বৈলা জাত মুঠ কৰি শ্ৰেষ্ঠ বৈলা ইহাৰ প্ৰতাপ তেওঁৰ জনপ্ৰিয়তা দেখি বাসৱৰ ঈৰ্ষা আহি গৈছে বাসৱ মানে ইন্দ্ৰ ইন্দ্ৰৰ আন এটা নাম বাসৱ ইন্দ্ৰ হ'ল স্বৰ্গৰ ৰজা দেৱতাৰ ৰজা ইন্দ্ৰৰ স্বভাৱটো হৈছে ভোগবাদ আৰু বস্তুবাদ তেওঁ সদায় নিজকে ওপৰত ৰাখিব বিচাৰে আন তেওঁ সমান হোৱাটো নিবিচাৰে কোনোবা মানুহে মৰ্ত্যত তপস্যা কৰিলেই স্বৰ্গ ল'ব বুলি তেওঁ মানে গন্ধৰ্ববিলাকক মানে অপেশ্বৰীবিলাকক তপ ভংগ কৰিবৰ কাৰণে পঠাই দিয়ে এইটো হ'ল ইন্দ্ৰৰ স্বভাৱ এইটো বাহ্যিকতা আধ্যাত্মিকতা হ'ল কি আমাৰ সমাজতো বহুত ইন্দ্ৰ স্বভাৱৰ মানুহ আছে যি সমাজত নিজে ওপৰত থাকিব বিচাৰে আন তেওঁ সমান হোৱাটো নিবিচাৰে কিছুমান মানুহ আছে মই উদাহৰণৰ কাৰণে কৈছোঁ আমাৰ সমাজত কিছুমান নাম লগোৱা মানুহ আছে আন এজন নাম লগোৱা হোৱাটো নিবিচাৰে কিজানি মোৰ মানে আগৰ মৰ্যাদাটো হেৰাই যাব ভাল পাঠক হ'লে মানে আন এজন পাঠক হোৱাটো নিবিচাৰে ভাল ব্যাখ্যাকাৰ হ'লে আন এজন ব্যাখ্যাকাৰ হোৱাটো নিবিচাৰে ভাল বক্তা হ'লে আন এজন বক্তা উঠি অহাটো নিবিচাৰে এইটো ভাৱ যাৰ আছে সেইজন ইন্দ্ৰ স্বভাৱৰ মানুহ দেই মনত ৰাখিব সেইটো স্বভাৱ আছে যদি আজি ইয়াতে এৰিব সেইটো হ'ল মায়া গতিকে মায়া ভাৱেৰে আমি কেতিয়াও ভগৱানৰ প্ৰিয় হ'ব নোৱাৰিম ইহাৰৰ ৰাজ্যতো তেতিয়া ইন্দ্ৰই সিদ্ধান্ত ল'লে ইয়াক ইমান মানুহে ভাল পাইছে মই বৰষুণ দি আছোঁ কাৰণে ইয়াৰ ৰাজ্যত শস্য হৈছে কাৰণে ইয়াক মানুহে ভাল পাইছে মই যদি বৰষুণ নিদিওঁ ইয়াৰ শস্যত যদি নহয় ইয়াক কেনেকৈ ভাল পায় মই চাওঁ এইটো ইন্দ্ৰৰ সিদ্ধান্ত
ইহাৰৰ ৰাজ্যটো নকৰিব বৰিখন দেখো কেনমতে ইটো ৰাখে প্ৰজাগণ মই যদি বৰষুণ নিদিয়াকৈ যদি ৰাখি দিওঁ এওঁ প্ৰজাক কেনেকৈ ৰাখে চাওঁ হেনমতে বৃষ্টি নকৰিলা পুৰন্দৰ মিলিল দুৰ্ভিক্ষ আতি লোক ভয়ংকৰ ঋষভৰ ৰাজ্যত বৰষুণ নিদিয়া কৰিলে লগে লগে মানে কি হৈ গ'ল দুৰ্ভিক্ষ আহি গ'ল ফল মূল নোহোৱা হৈ গ'ল গছ মৰি গৈছে গতিকে বাসৱৰ কৰ্ম হেন জানিলন্ত মনে আপুনি ভৈলন্ত মেঘ গণতাবক্ষণে ঋষভ যিহেতু ভগৱন্তৰ অংশ অৱতাৰ এইটো যে বাসৱে কৰিছে বৰষুণ নিদিয়াটো সেইটো তেওঁ যোগবলে জানিলে জানি ইন্দ্ৰক কোনো খাতি নকৰাকৈ তেওঁ নিজেই যোগবলে ডাৱৰ হৈ গ'ল আকাশত ডাৱৰ হৈ গ'ল ডাৱৰ হোৱাৰ পিছত কি কৰিছে আমাক ক'ব এতিয়া ও ৰাম বাসৱৰ কৰ্ম হেন জানিল মনে আপুনি ভৈলন্ত মেঘ গণতাবক্ষণে ওৰা বৰশিলা ৰাজ্যত আপোন যোগবলে ঋষভৰ কৰ্ম দেখি বিস্ময় কলে গৰ্বচুৰ ভৈলা দেখি লনটহাম ৰাজ কৰিলনত স্তুতি ইন্দ্ৰে পায়াব নিজ কইনা জয়ন্ত্ৰিক তানতে বিহাদিলা দেৱগণ হোমে ইন্দ্ৰ ৰংগে চলি গলা মায়ায় মনুষ্য ৰূপ ভৈলা ভগৱন্ত পুত্ৰ বুলি নৃপতি অধিকে পালনত এই মতে কত কাল নীলানি প্ৰবৰে পুত্ৰ কদিলন্তৰাৰ্য পৰম দৰে অপৰম বৈৰাগ্য আখি মিলিল ৰাজ্যৰ বদৰিকা শ্ৰমক কৰিলা পয়ো
রাম কৃষ্ণ হরি রাম রাম রাম। কৃষ্ণ এতিয়া পৰৱৰ্তী পদৰ মাজেদি আমাক ক'লে যে ইন্দ্ৰই যেতিয়া বৰষুণ নিদিয়া কথা জানিলে তেতিয়া ঋষভে নিজে ডাৱৰ হৈ কি কৰিলে বৰশিলা ৰাজ্যত আপোনাৰ যুগবলে নিজেই বৰষুণ দি দিলে। ঋষভৰ কৰ্ম দেখি বিস্ময়সকলে সকলো মানুহ আচৰিত হৈ গ'ল। গৰ্বচুৰ ভৈলা দেখিল অন্ত সামৰাজ, যে গৰ্ব চুৰ হোৱাৰ কাৰণে মানে সমাজে দেখিলে যে ইন্দ্ৰৰ গৰ্ব চুৰ হৈ গ'ল। কৰিলন্ত স্তুতি ইন্দ্ৰে পায়া বৰ লাজ। ইন্দ্ৰ লজ্জিত হ'ল আৰু তেওঁৰ ওচৰত আহি স্তুতি কৰিলে আৰু কি কৰিলে নিজ কইনা জয়ন্তীক তান্তে বিহা দিলা, দেৱগণ সমে ইন্দ্ৰে ৰংগে চলি গলা। তেওঁ নিজৰ কইনা জয়ন্তীক আনি এই ইন্দ্ৰই আনি পেলাই ঋষভলৈ বিয়া দিলে আৰু দেৱগণৰ লগত স্বৰ্গলৈ গুচি গ'ল। মায়ায়ে মনুষ্য ৰূপে ভৈলা ভগৱন্ত পুত্ৰ বুলি নৃপতিও অধিক পালিলন্ত। নাভি ৰজাই ঋষভক নিজৰ পুত্ৰ জ্ঞান কৰি পালন কৰি আছে আৰু তেওঁ মায়া ৰূপে মনুষ্য ৰূপত জন্ম লৈছে। পৰম বৈৰাগ্য আখি মিলিল ৰাজাৰ, বদৰিকা শ্ৰমক কৰিলা পৰীক্ষাৰ। তেওঁ বৈৰাগ্য আহিল আৰু বদৰিকা চামলৈ গুচি গ'ল ঋষভ এই নাভি। নৰনাৰায়ণৰ পদ সেবিলা নৃপতি, মহিষী সহিতে পাছে পাইলা মহাগতি। বৈদিক যুগত ৰজা মহাৰজাসকল যেতিয়া বৃদ্ধত্ব পায় পুত্ৰৰ হাতত ৰাজ্যভাৰ দি বদৰিকা শ্ৰমত গৈ ঈশ্বৰক চিন্তা কৰি গতি পায়। কিন্তু আমাৰ কলি যুগত শংকৰদেৱে কৈছে এতিয়া আমি ল'ৰা ছোৱালী এৰি গছৰ তললৈ বা কোনো বদৰিকা শ্ৰমলৈ নগ'লেও হ'ব। আজিৰ দৰে আমি ভকতৰ সংগত আহি কৃষ্ণ কথা শুনিলেই আমি পূৰ্বৰ বৈদিক যুগৰ যি গছৰ তলত বহি তপ জপ কৰিছিল এই তপ আজি আমাৰ সাধন হৈছে। গতিকে আজি আমাৰ এইকণ সময়লৈকে আমি যি দিলোঁ ভগৱন্তৰ কাৰণে জন্ম জন্মান্তৰ কাৰণে আমাৰ এয়া অক্ষয় পুণ্য সঞ্চিত হ'ল। গতিকে এনেকুৱা আদৰ্শৰ মাজেদি আমি উঠি অহা প্ৰজন্ম সমাজখনক যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে পুনৰ মই উদ্যোক্তা প্ৰমুখ্যে আমাৰ পৰিচালনা সমিতি বা আমাৰ প্ৰাথমিকৰ সভাপতি সম্পাদকৰ প্ৰতি আহ্বান থাকিল যাতে আমি উঠি অহা প্ৰজন্মক এই ভাগৱতৰ আদৰ্শৰে আগুৱাই লৈ যাওঁ।